নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফেচবুকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ টুপচিঙা ঘাটত, যিটো ঘাট নেকি ৰাজীৱ শদিয়া দলং বনাই আছে, সেই ঘাটতে মই বৰ্তমান উপস্থিত আছোঁ। আৰু আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিছোঁ। চাওকচোন, বিৰাট বিশাল দলং বনাইছে, দেখিছেনে? বৰ্তমান আমি বেলেগ এটা ৰাস্তাত আহিলোঁ, যোনটো ৰাস্তাত যাব লাগিছে সেইটো ৰাস্তাত অহা নাই, যিহেতু প্ৰথম খুঁটাটো চাবলৈকে আহিলোঁ। সঁচাকৈ ভাল লাগিছে, যিহেতু আগতে ৰাজীৱ শদিয়াই ডাঙৰীয়াদেৱে এই ৰাস্তাটোৱেদিয়েই চেপাখোৱা টাউন হাইস্কুললৈ খোজকাঢ়ি অহা যোৱা কৰিছিলে, আৰু কৰিয়েই অৱশেষত গায়ক ৰূপে স্বীকৃত হ'ল। আৰু এইতে অকণমান গানৰ মাজতে গান গাইছিলে ৰাজীৱ শদিয়াই। এইখন গাঁৱতে জনম ল'লোঁ, এই গাঁৱতে মই মৰিব পাৰোঁ। সঁচাকৈ এই গানটো শুনিলে মানে বহুত মনত দুখ লাগে। আৰু এই গানৰ মাধ্যমে মই ক'ব বিচাৰোঁ, সঁচাকৈ টুপচিঙাবাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ যিহেতু দলংখন হ'লে মানে বহুত ভাল হ'ব, তাকে মই ভিডিঅ' আকাৰে অকণমান দেখালোঁ। সেইফালে চাওকচোন, কিমান বিশাল বিশাল গাড়ী আৰম্ভ কৰিছোঁ, দলঙৰ খুঁটা বনাইছে, দেখিছেনে? ভাল লাগিছে। আহিলোঁ চাবলৈ, ফুৰিবলৈ আহিব পৰা নাছিলোঁ, এইটো বৰ্তমান আজি আহিলোঁ দলং চাবলৈ। চাওকচোন, ইমান ধুনীয়াকৈ কাম কৰি আছে, আৰু অজস্ৰ লোকসকল বহি আছে, এইবিলাক দেখিছেনে? মই বৰ্তমান দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।